সৰভোগত চোৰৰ টাৰ্গেট নামঘৰ। এইবাৰ চোৰৰ টাৰ্গেট বৰপেটা জিলাৰ সৰভোগৰ কামাৰগাঁৱৰ মহাপ্ৰভু গৰখীয়া গোসাঁই নামঘৰ। সৰভোগৰ কামাৰগাঁৱত থকা ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই নামঘৰত নিশা চুৰিকাণ্ডৰ ঘটনা। ভক্ত শ্ৰীকৃষ্ণলৈ আগবঢ়োৱা প্ৰায় 20টা সোণৰ ফুল আৰু প্ৰণামীৰ নগদ ধন চুৰি কৰিলে চোৰে। নিশা আহি থকা বৰষুণ আৰু বিদ্যুৎ যোগান বন্ধ থকাৰ সুযোগতে চোৰে নামঘৰটোৰ পৰা লুটি নিলে 20টা সোণৰ ফুল আৰু প্ৰায় 5,000 অধিক প্ৰণামীৰ ধন। অৱশ্যে চোৰৰ হাতৰ পৰা ৰক্ষা পৰিল সোণৰ বিগ্ৰহ। সোণৰ বিগ্ৰহটোত কাপোৰ মেৰিয়াই ৰখাৰ বাবে চোৰৰ চকুত নপৰিল প্ৰাচীন বিগ্ৰহটো। ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে সৰভোগ আৰক্ষী থানাত চুৰিকাণ্ড সম্পৰ্কে এজাহাৰ দাখিলৰ পিছতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাচীন নামঘৰটোত চুৰিৰ ঘটনাটোক লৈ গাঁওবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া আমি 17 তাৰিখ আছিল পৰশু দিন, সেইদিনা বাৰ আছিল শুক্ৰবাৰ। ৰাতি মানে সেইদিনা ধুমুহা বতাহ বা তেনেকুৱা বৰষুণ দি আছিল আৰু লাইট নাছিল। গতিকে সেই সুযোগতে কোনোবাই আমাৰ মোৰ মূল মণিকূটৰ এই এটা আমাৰ যিটো তালা, সেই তালাটো ভাঙি, তালা মানে তাৰে এলড্ৰপ যিটো আছিল সেইটো হুকটো ছিঙি দি ভিতৰত প্ৰৱেশ কৰিছে আৰু ভিতৰত সোমাই ভিতৰত মানে য'ত যি বস্তু আছে সেইবিলাক চাই চিতি আৰু কিছু বস্তু লণ্ডভণ্ডও কৰিছে। চাই চিতি মানে যিখিনি বস্তু আছে সম্পত্তিৰ ভিতৰত আমাৰ সোণ আছিল, সোণৰ কিছুমান ফুল আছিল। সোণৰ ফুল 18টা আছিল। 18 হয়তো অলপমান বেছিও থাকব পাৰে। মোটামুটি আমি 2-3 তোলা মান হ'ব পাৰে আৰু আনুমানিক। তো সেইখিনি আৰু পইচা আছিল আমাৰ প্ৰণামীৰ পইচা। অৰ্থাৎ মাজে সময়ত কোনোবা তেনেকুৱা হয়তো শনি হিচাপত আহে, শনি দিয়াৰ কাৰণে আহে, তেতিয়াও আমাৰ পইচা উঠে। আৰু কোনোবাই এই 100 টকা 20 টকা 50 টকা এনেকুৱা ধৰণে মানে ইয়াতে বৰ লৈ সিহঁতে যায়। এনেকুৱা ধৰণে আমাৰ কিছুদিনৰ পইচা ইয়াতে জমা হৈ আছিল। আনুমানিক আমি অনুমান কৰিছোঁ হয়তো 5,000 মান হ'ব পাৰে। তো এইখিনি পইচা আমাৰ যেতিয়া দেউৰীয়ে আহে, পূজাৰী আহে সন্ধ্যা সময়, আমি দিনটোৰ ভিতৰত নাহোঁ, সন্ধ্যা সময় আহে পূজাৰী আহি দেখি পাই যে সেইদিনা আছিল শনিবাৰ না শনিবাৰ যোৱাকালি, তাৰমানে সন্ধিয়া সময় আহি দেখা পায় যে এনে দেখাত বাহিৰত দুৱাৰখন মাৰি থৈছে, কিন্তু বাহিৰেদি গম পোৱা নাযায়। যেতিয়া ভিতৰত মণিকূটত সন্ধিয়াৰ প্ৰসংগখিনি কৰিব যায় বা চাতি জ্বলাব যায়, তেতিয়া দেখা পায় যে এইটো আছে দেখোন, ছিঙি আছে হেৰিটো তালাটো। গতিকে তেতিয়া লগে লগে আমাৰ মই সভাপতি আৰু শান্তি বৰ্মন, তেওঁ হৈছে ছেক্ৰেটাৰী, আমাক কৰি দিলে, ফোন কৰি দিলে। আমি লগে লগে আহিলোঁ, 2-4জন মানুহ লৈ আহি দেখি পাওঁ ভিতৰত ভালেখিনি লণ্ডভণ্ড কৰিছে। থানাত খবৰ দিলোঁ। লগে লগে আমি এইবাৰ অলপ এজাহাৰ এখন লিখি লগে লগে গৈছোঁ ৰাতি 9টা বজাত। সৰভোগৰ পৰা চহিজুল আলীৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।